ওয়েলকাম টু এমএড এডুকেয়ার আসাম। গতিকে কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভালেই। আৰু বৰ্তমান যিবিলাক ৰেগুলাৰ পোষ্টৰ মেৰিট লিষ্ট হয় এল পি আৰু ইউ পিৰ প্ৰকাশ পাইছে। আৰু ফাৰ্ষ্ট অফ অল যিকোনো নাম এই মেৰিট লিষ্টত আহিছে তেওঁলোকৰ কাৰণে বহুতেই শুভকামনা জনাইছোঁ, অভিনন্দন জনাইছোঁ, কংগ্ৰেচুলেশ্যন টু দেম। আৰু যিসকলৰ নাম অহা নাই তেওঁলোকৰ কাৰণেও লগতে যিসকলৰ নাম আহিছে বা যিসকলে ডিএলএড কৰিম বুলি ভাবি আছে বা এজন শিক্ষক হ'ব বিচাৰে, শিক্ষকৰ যোনটো কেৰিয়াৰ হয় তাক প্ৰফেশ্যন হিচাপে লৈছে, তেন্তে এই ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। আৰু আই হোপ, মোৰ বিশ্বাস এইটোৱেই যে এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও কিবা এটা শিকিবলৈ বা জানিবলৈ সক্ষম হ'ব। গতিকে বলক ভিডিঅ'টো আজি আমি ষ্টাৰ্ট কৰোঁ। গতিকে আমি যদি যোনখন প্ৰকাশ পোৱা মেৰিট লিষ্টৰ কথা ক'বলৈ যাওঁ, এই মেৰিট লিষ্টৰ কথা ক'ব গ'লে কেইবাটাও পইণ্টৰ আহি যায়। কাৰণ মেৰিট লিষ্টত বিভিন্ন মাধ্যমৰ কেণ্ডিডেট বা প্ৰাৰ্থী অন্তৰ্ভুক্ত হৈছে। প্ৰথম ক'ব গ'লে মেৰিট লিষ্টৰ কথা ক'ব গ'লে আহি যাব যে ৰেগুলাৰ আৰু অ'ডিএলৰ, ইয়াত ৰেগুলাৰ মোডৰো কিছুমান প্ৰাৰ্থী অন্তৰ্ভুক্ত হৈছে, লগতে ডিষ্টেঞ্চ অ'ডিএল বা NIOSৰ কিছুমান প্ৰাৰ্থী নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পিছতে ক'ব গ'লে ইয়াত চিটেড প্ৰাৰ্থীও আছে আৰু আছাম টেট পাছ কৰা প্ৰাৰ্থীও আছে। আৰু পিছতে ক'ব গ'লে জোন, এইবাৰ যোনটো জব হয় বা তালিকা হয় সেই তালিকাখন জোন ৱাইজ প্ৰস্তুত হোৱা নাই, কাৰণ এইটো এড আছিল 2017 চনৰ বা 2018 চনৰ বুলি আমি ক'ব পাৰোঁ। গতিকে এই এডটোত কোনো জোনৰ কথা মেনশ্যন কৰা নাছিলে। গতিকে নেক্সট আমাৰ যিবিলাক জব ওলাব তাত কিন্তু জোনৰ কথা হয়তো মেনশ্যন কৰিব, কাৰণ এইটো পুৰণা জব আছিল কাৰণে ইয়াত জোনৰ কথাটো ইমান ইয়াত ধৰা নাই, মানে ষ্ট্ৰিক্টলি ফ'ল' কৰা নাই। কিন্তু নেক্সট হয়তো যিকেইটা জব ওলাব তাত হয়তো জোনৰ কথাটো মেনশ্যন কৰিব। আৰু বহুতেই বিচাৰে যে জোনৰ মতে চাকৰি পোৱাটো। গতিকে ইয়াত বহুতেই কুৱেশ্যন কৰিছে বা বহুতেই কমেণ্ট কৰিছে যে ৰেগুলাৰসকল আৰু অ'ডিএলৰ মাজত কিছুমান মানে তেওঁলোকৰ থিংকিংবোৰ অলপ বেলেগ ধৰণৰ হৈছে। এতিয়া ৰেগুলাৰসকলে কৈছে যে তেওঁলোকক অলপ প্ৰিফাৰেঞ্চটো বেছি দিব লাগে, বা অ'ডিএলসকলে এইটো কথা কৈ আছে যে আমিও ৰেগুলাৰ হওক বা অ'ডিএলে হওক একেই হয়, গতিকে সকলোকে সমান চকুৰে চাব লাগে। আৰু DW যোনটো মেৰিট লিষ্ট হয় তাত এইটোৱে কৰিছে, তেওঁলোকে ৰেগুলাৰে হওক বা অ'ডিএলে হওক সকলোকে সমান চকুৰে চাইছে, সকলোকে ছেইম প্ৰিফাৰেঞ্চ দি এখন মেৰিট লিষ্ট প্ৰকাশ কৰিছে। তাৰ পিছতে ক'বলৈ চিটেড আৰু এটেড। গতিকে চিটেডৰ কথা বহুতেই মন্তব্য কৰে যে চিটেডৰ কেনে থাকিলে, কিন্তু চিটেডক আপোনালোকে যদি যিমানেই যি নকওক কিয় চেণ্ট্ৰেল টেটক আপোনালোকে কেতিয়াও আপুনি ইগন'ৰ কৰিবই নোৱাৰে, কাৰণ আছাম টেট ষ্টেট ৱাইজ পাতিছে বা অসমত পাতে, আৰু চেণ্ট্ৰেল টেটো এটা চেণ্ট্ৰেলৰ বস্তু, বহুতেই এটা স্মাৰ্ট এক্সাম বুলি ক'ব লাগিব চেণ্ট্ৰেল টেটক। গতিকে চেণ্ট্ৰেল টেটৰ কথা আপোনালোকে বহুতেই কমেণ্ট কৰি থাকে যে চিটেটক নিদিয়া হ'লে আমি হয়তো নামত আহিলোহেঁতেন বা এনেকুৱা কিছুমান কথা কৈ থাকে। গতিকে এইটো হ'বই নোৱাৰে। চিটেটতো এটা এক্সামৰ পাছ কৰা কেণ্ডিডেটক কেতিয়াও ইগন'ৰ কৰিবই নোৱাৰে, কেতিয়াও তেওঁক নেগলেক্ট কৰিবই নোৱাৰে, কাৰণ চিটেটৰ হয়তো মোৰ মতে ক'ব গ'লে আছাম টেটতকৈ চিটেটৰ ভেলুটো অলপ বেছি, কাৰণ চেণ্ট্ৰেল টেট হৈছে চেণ্ট্ৰেলে ফ'ল' কৰে, বা চেণ্ট্ৰেলৰ আমি জানোৱেই যে ষ্টেটতকৈ চেণ্ট্ৰেলৰ বস্তু এটাৰ ভেলুটো অলপ বেছি হয়। গতিকে ইয়াৰ পিছতে ক'ব গ'লে বহুতে সুধিছে যে নেক্সট জব বা নেক্সট ভেকেঞ্চি কেতিয়া ওলাব, যিহেতু টোটেল 16,000 কিমানটা পোষ্টৰ আবেদন ওলোৱা কথা আছিলে, তাৰে 9,000 পোষ্ট বৰ্তমান দিছে, আৰু হয়তো কেইটামান পোষ্ট নেক্সট হয়তো 8,000 বা 6,000 পোষ্টৰ কাৰণে আবেদন ওলাব পাৰে। আৰু বহুতে এইটো সুধিছে যে কণ্ট্ৰেকচুৱেল হ'ব নে ৰেগুলাৰ হ'ব। গতিকে এটা কথা ক'ব বিচাৰিম, নেক্সট যিবিলাক ভেকেঞ্চি দিব তাত হয়তো কণ্ট্ৰেকচুৱেল বস্তু নাথাকিব। নেক্সট যিমানেই ভেকেঞ্চি নোলাওক কিয় বা যিমানেই জব নোলাওক কিয় সকলো ৰেগুলাৰ মোডত হ'ব। নেক্সটটো যদি জব ওলায় আপোনালোকে ৰেগুলাৰ পোষ্ট পাবলৈ সক্ষম হ'ব। গতিকে আৰু বৰ্তমান ইয়াৰ পিছতে বহুতে সুধিছিলে যে লকডাউনৰ কাৰণে দেৰি হ'ব নেকি। গতিকে দেৰি অলপ হ'ব পাৰে, কাৰণ আমাৰ দেশৰ যোনটো ইকনমিক কণ্ডিশ্যন হয়, অৰ্থনৈতিক অৱস্থাটো অলপ ডাউন হৈ গৈছে লকডাউনৰ কাৰণে, কাৰণ সকলো বন্ধ আছে। যে সকলো বন্ধ থাকে দেশৰ অৰ্থনীতিটো অলপ পিছ পৰি যায়। আমাৰ মাননীয় শিক্ষামন্ত্ৰী বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হয়তো আমি অলপ ইকনমিকলি অলপ উইক হৈছোঁ, গতিকে হ'লেও কামবোৰ কৰাত অলপ লেট হ'ব। কিন্তু কামবোৰ যে নকৰা তেনেকুৱা নহয়, নিশ্চয় কৰিব। আৰু নেক্সট ভেকেঞ্চি কেতিয়া ওলাব বুলি বহুতে কমেণ্ট কৰিছিলে। নেক্সট ভেকেঞ্চিৰ কথা ক'ব গ'লে মোৰ মতে ইলেকশ্যনৰ আগত হয়তো নিশ্চয় আৰু কেইটামান পষ্টৰ কাৰণে আবেদন দিব, কাৰণ নতুন এডটো এইবছৰ ওলোৱা নাই, কাৰণ টেট যে পাতিছিলে, টেট পতাৰ পিছত নতুন এডভাৰটাইজমেণ্ট ওলোৱা কথা আছিলে, কাৰণ এইটো পুৰণা এডভাৰটাইজমেণ্টটো পেণ্ডিং হৈ আছিলে কাৰণে বৰ্তমান সেইটো ৰিনিউ কৰিছে বা সেইটোত এপ্লাই কৰিবলৈ সুবিধা দিলে বা মেৰিট লিষ্ট আহিছে। কিন্তু নতুন পদৰ কাৰণেও হয়তো দেৰি হ'ব, হয়তো বছৰৰ শেষৰ ফালে হয়তো আপোনালোকে এটা নতুন এডভাৰটাইজমেণ্ট পাবলৈ সক্ষম হ'ব লাগে। ইয়াৰ পিছতে ক'ব গ'লে যদিহে লকডাউন বা দেশৰ অৰ্থনৈতিক অৱস্থাটো অলপ সবল হয় তেতিয়াহে কৈছোঁ মই, যিহেতু যদি এনেকৈয়ে চলি থাকে বা অৰ্থনৈতিক অৱস্থাৰ উন্নতি নহয়, তেন্তে হয়তো আপোনালোকৰ যিসকলৰ বৰ্তমান নাম আহিছে তেওঁলোকৰ হয়তো এপইণ্টমেণ্ট কৰোঁতে হয়তো অলপ লেট হৈ যাব পাৰে। ইয়াৰ পিছতে ক'ব গ'লে
এটা সঁচা কথা মই ক'ম, এটা অপ্ৰিয় হ'লেও এটা সঁচা কথা, বা যিসকলৰ নাম বৰ্তমান অহা নাই, বা বহুতে কৈছিলে যে 2012 তুলনাত অলপ বস্তুবোৰ টাফ হৈছে বা 2012 তুলনাত ক্ৰিটিকেল হৈছে। নিশ্চয় হ'ব, কাৰণ 2012 চনত যিসকলে জব পাইছিলে তেওঁলোকে অতি সহজে পাইছে বুলি আমি ক'ব পাৰিম, কিন্তু তেতিয়াৰ তুলনাত এতিয়াৰ কম্পিটিশ্যনটো বহুত বেছি। ইয়াৰ কম্পিটিশ্যন বেছি হোৱাৰ কাৰণ বহুতে হ'ব পাৰে। প্ৰথম আমি ক'ব পাৰোঁ পপুলেশ্যনৰ কথা। পপুলেশ্যন যিমানেই বছৰ বাঢ়ি গৈছে সিমানেই পপুলেশ্যন বৃদ্ধি পাইছে, জনসংখ্যা বৃদ্ধি পাইছে, কম্পিটিশ্যন বৃদ্ধি পাইছে, আৰু পাৰ্চেণ্টেজটো বৃদ্ধি পাইছে। হয়, পাৰ্চেণ্টেজ বৃদ্ধি পাইছে, কাৰণ আগৰ মানুহৰ তুলনাত বৰ্তমান যিবিলাক কেণ্ডিডেট হয় তেওঁলোকৰ পাৰ্চেণ্টেজটো হাই ছেকেণ্ডেৰী হওক বা ডিগ্ৰী হওক বহুত বেছি হয়। গতিকে এই ক্ষেত্ৰত কম্পিটিশ্যনটো পূৰা বৃদ্ধি পাইছে, আৰু জনসংখ্যা বৃদ্ধি পাইছে, আৰু নিবনুৱাৰ সংখ্যাও বৃদ্ধি পাইছে। নিবনুৱাৰ কথা ক'ব গ'লে মই এইখিনিতে ক'ব বিচাৰিম যে আমাৰ অসম চৰকাৰে এইবাৰ হয়তো যোনটো এডভাৰটাইজমেণ্ট হয়, বহুতে কৈছে যে আউট অফ আছামৰ কেণ্ডিডেটে এপ্লাই কৰিছে, গতিকে নোহোৱা নহয় কৰিছে। গতিকে মই এইটো বিচাৰোঁ যে আমাৰ অসম চৰকাৰে যিবিলাক জব উলিয়ায়, লাগিলে শিক্ষকেই হওক বা বেলেগ জবেই হওক, অনলি ফৰ অসমৰ চিটিজেনসকলৰ কাৰণে অসমৰ কেণ্ডিডেটসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াটো মই বিচাৰোঁ। কাৰণ আমাৰ অসমখনতে বহুত শিক্ষিত নিবনুৱা বৰ্তমান আছে। তেওঁলোকে যদি এতিয়া জববোৰ যদি অল আছামৰ কথা মেনশ্যন কৰে, তেন্তে আমাৰ অসমৰ নিবনুৱাসকলেই পিছ পৰি ৰ'ব। গতিকে এই ক্ষেত্ৰত চৰকাৰে এইটো মই মন দিয়াটো বিচাৰোঁ যে নেক্সট যাতে যিবিলাক এডভাৰটাইজমেণ্ট উলিয়ায় তাত যাতে অনলি ফৰ অসম চিটিজেন অফ আছামৰ কাৰণে যাতে তেওঁলোকে এটা পইণ্ট মেনশ্যন কৰে। এবাৰ সেই পইণ্টটো মেনশ্যন নকৰাৰ কাৰণে বহুত আউট অফ আছামৰ কেণ্ডিডেটো এপ্লাই কৰিলে, হয়, আৰু তেওঁলোকৰ হয়তো লিষ্টত নামো আহিছে। ইয়াৰ পিছতো ক'ব গ'লে, গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব, আৰু মোৰ ছাবস্ক্ৰাইব বটনটো যোনটো ৰেড কালাৰ ছাবস্ক্ৰাইব কৰি দিব। কাৰণ মই একুৰেট কথা কওঁ, আৰু যিবিলাক ভিডিঅ' মোৰ আপুনি দেখিলে হ'ব যে প্ৰথম খবৰ ময়ে দিওঁ, বা যিটো কথা ক'ব লগা হয় সেইটোৱে কওঁ মই, কাৰণ লেংথি নকৰোঁ বা দীঘল নকৰোঁ, কাৰণ সময়ৰ কথা আহি যায় ইয়াত, বা সকলোৱে টাইম দি চাই, নহয় জানো? হয়, গতিকে নেক্সট কথা ক'ব গ'লে মই ক'ব লাগিব, গতিকে যিসকলৰ নাম অহা নাই তেওঁলোকৰ নাম আহিব, বা তেওঁলোকৰ এতিয়া দেশৰ অৱস্থা চাব গ'লে নেক্সট এডভাৰটাইজমেণ্ট হ'লেও ওলোৱা দেৰি হ'ব। এই ক্ষেত্ৰত মই তেওঁলোকক ক'ব বিচাৰিম যে আপোনালোকে হয়, আপোনালোকৰ টেট পাছ কৰিছে, টেট পাছ কৰিছে, আপোনালোকৰ যোগ্যতা আছে, কিন্তু সেই বুলি যে আমি অকল টেটটোকে অপশ্যন হিচাপে ল'ম, বা টেটৰ কাৰণে আমি ৰৈ থাকিম, তেনেকুৱা কথা কাম আপোনালোকে নকৰিব। আপোনালোকে যেতিয়া টেট পাছ কৰিছে, টেট পাছ কৰিছে, ইমান লাখ কেণ্ডিডেটৰ মাজত আপোনালোকে এপ্লাই কৰিবলৈ সুবিধা পাইছে, ডেট মিনছ আপোনালোকৰ কিবা এটা নহয় কিবা এটা যোগ্যতা বা এবিলিটি আছে। গতিকে আপোনালোকে সেই টেটৰ নেক্সট এড কেতিয়া ওলাব বুলি এতিয়াৰ পৰা আপোনালোকে বেছি চিন্তা নকৰিব, বা নেক্সট টেট ওলাব, চাকৰি পাম, গতিকে সেইটোলৈকে আপোনালোকে ৱেইট নকৰিব, বুজি পাইছে? কাৰণ দেশত কেতিয়া কি চেঞ্জ হৈ যায় কোনো নাজানে। চাওক, আজি এই লকডাউন হ'ব বুলি, দেশৰ এনেকুৱা এটা অৱস্থা হ'ব বুলি কোনে জানিছিলে? গতিকে কোনো নাজানে। গতিকে আপোনালোকে কিবা নহয় কিবা এটাত, যদি যিসকলে আৰ্থিকভাৱে অলপ দুৰ্বল হৈ আছে, বা যিসকল অলপ কোনো অপশ্যন নাই বৰ্তমান কামত তেওঁলোকে নিয়োজিত হৈ থকা নাই, তেওঁলোকে কি কৰক, তেওঁলোকে কিবা নহয় কিবা এটা আপোনালোকে উপায় উলিয়াওক, বা ক'ৰবাত বেলেগ আপোনালোকে নিয়োজিত হওক। মানে মই এইটো ক'ব বিচাৰিছোঁ যাতে কিবা এটা কামত আপোনালোকে মনোযোগ দিয়ক, এক্সট্ৰা কাম যাতে নেক্সট জব যাতে তেতিয়ালৈকে নোলায়, বুজি পাইছে? বা কিবা এটা নতুন কামত আপোনালোকে মনোনিৱেশ কৰক বা যোগদান কৰক। কাৰণ টেটটোৱে অপশ্যন নহয়। টেটৰ কাৰণে যদি আপোনালোকে ৰৈ থাকে তেন্তে দিনবোৰ এনেই গৈ থাকিব, কাৰণ কাট অফো বাঢ়ি গৈ আছে, পপুলেশ্যনো বাঢ়ি গৈ আছে, দিনে দুদিনৰ প্ৰাৰ্থীৰ সংখ্যা বাঢ়ি গৈ আছে, দুদিনৰ প্ৰাৰ্থীৰ সংখ্যা বাঢ়ি গৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে ৱেইট কৰক, কাৰণ যিহেতু এতিয়া গম পালেই যে লেট হ'ব। গতিকে সেই হিচাপত চাব গ'লে আপোনালোকে এটা এক্সট্ৰা কামত নিজক মানে জড়িত কৰক, হয়। গতিকে ইয়াৰ পিছতে ক'ব গ'লে বহুতে হৈছে এবাৰ কি হৈছে, বহুতৰ মনটো ডাউন হৈছে, বা বহুতে ভাবিছিলে লিষ্টত নাম আহিব, কিন্তু নাম নাহিলে 2-1 নম্বৰ কাৰণে। গতিকে তেওঁলোকে মন ডাউন কৰাৰ কোনো প্ৰয়োজন নাই। চাওক, ইয়াৰ পিছত ক'ব গ'লে বহুতে বিচাৰে যে ৰেগুলাৰসকলক প্ৰিফাৰেঞ্চ দিব লাগে বুলি বহুতে কমেণ্ট কৰিছে। ৰেগুলাৰসকলক প্ৰিফাৰেঞ্চ দিব লাগে বুলি বহুতে কমেণ্ট কৰিছিলে। ৰেগুলাৰসকলক প্ৰিফাৰেঞ্চ দিব লাগে, এই ক্ষেত্ৰত মই ক'ব বিচাৰিম ৰেগুলাৰ আৰু ODL দুটা বেলেগ মাধ্যম। ৰেগুলাৰসকল বৰ্তমান DLEDৰ কাৰণে আপোনাৰ ছিষ্টেমটো এনেকুৱা হৈছে, আপোনালোকে পঢ়িব লাগিব, পঢ়ি এণ্ট্ৰেঞ্চত আপোনালোকে পাছ কৰিব লাগিব, এণ্ট্ৰেঞ্চত পাছ কৰি আপুনি ছিট ল'ব লাগিব, সেই ছিটত লৈ আপুনি আকৌ পাৰ ডে আপুনি 9টাৰ পৰা 3টা বজালৈকে আপোনালোকে পাৰ ডে সপ্তাহত 6 দিন বা 5 দিন আপোনালোকে ক্লাছ কৰিব লাগিব। হয়, মই এইটো গম পাওঁ যে ৰেগুলাৰ DLED কৰিলে কষ্ট অলপ হয়, বা টাইম বহুত দিব লাগে, নিজকে এজন ষ্টুডেণ্ট মানে স্কুলৰ ষ্টুডেণ্ট হিচাপে মানে ফিল হয়, ইমানেই কষ্ট হয়। গতিকে এই ক্ষেত্ৰত ৰেগুলাৰসকলক প্ৰিফাৰেঞ্চ অকণমান দিয়াটো মই বিচাৰোঁ। কিন্তু
সেই হিচাপত যে অডিয়েল সকলোকে যে নেগলেক্ট কৰিব বা তেওঁলোকে হয়তো প্ৰিফাৰেঞ্চ কম দিব এইটো আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকেও কষ্ট কৰে তেওঁলোকেও ছাৰ্ভিচত আছে বা তেওঁলোকে উইকত স্কুলত যায় বা জব কৰে ছাৰ্ভিচ স্কুলত যায় কিন্তু ডিলত গতিকে দেওবাৰটোৱে তেওঁলোকে ফ্ৰী পায় সেই দিনটো তেওঁলোকে NISত বা তেওঁলোকে অডিয়েল মাধ্যমত পঢ়িবলৈ সময় উলিয়াই কৰ্চটো কৰিছে গতিকে এই হিচাপত সকলোকে ইকুৱেল হিচাপে চাব লাগিব ইয়াৰ পিছতে ক'ব গ'লে বহুতে কুৱেশ্যন কৰে ছাৰ সুধিছে বহুতে মোক যে নেক্সট NISৰ এডমিশ্যন কেতিয়া হ'ব নেক্সট অডিয়েলৰ এডমিশ্যন গতিকে এনেকুৱা কুৱেশ্যন এইটো আপোনালোকে সুধিব নালাগে যিসকলে ফ্ৰেছ কেণ্ডিডেট হয় তেওঁলোকে মই এটাই পৰামৰ্শ দিম আপোনালোকে অডিয়েল আৰু NIS হয়তো নেক্সট এডমিশ্যন নহ'ব কিন্তু আপোনালোকে যদি এজন পাৰফেক্ট টিচাৰ হ'ব বিচাৰে এজন যদি সুযোগ্য শিক্ষক হ'ব বিচাৰিছে তেন্তে আপোনালোকে ৰেগুলাৰ মাধ্যমেৰে যাওক আপোনালোক যদি ফ্ৰেছ কেণ্ডিডেট আপুনি যদি এনেই আছে তেন্তে আপোনালোকে ৰেগুলাৰ মাধ্যমেৰে যাওক এণ্ট্ৰেঞ্চ দিয়ক ধুনীয়াকৈ আপোনালোকে 2 বছৰৰ কৰ্চটো কৰক তেতিয়া আপোনালোকে মানে টিচাৰৰ যোনটো যিবিলাক স্কিল হয় কৌশল হয় ৰুল হয় সেইবিলাক আপোনালোকে জানিবলৈ সক্ষম হ'ব গতিকে যিসকলে নতুন ল'ৰা ছোৱালী হয় বা যিসকল বৰ্তমান এনেই আছে কিবা যদি শিক্ষক লগত যাম বুলি ভাবিছে তেন্তে আপোনালোকে কি কৰক যে ৰেগুলাৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়ক হয় গতিকে ভিডিঅ'টো চাই যদি লাইক কৰি দিবা কেনেকৈ পাইছে মোৰ তলত কমেণ্ট কৰি জনাব গতিকে এটা লাইভ অহাৰ দৰে মই ভিডিঅ'টো বনাইছোঁ যাতে কোনো ক্ৰছ কাটিং নাই বা কোনো কাটিং কৰা নাই গতিকে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব হয় আৰু এজনে কমেণ্ট কৰিছিলে যে ছায়েন্স আৰু আৰ্টছ পাৰ্চেণ্টেজ কিবা কথা এটা সুধিছিলে গতিকে এই ক্ষেত্ৰত ক'ব গ'লে বেছিকেলি হাই ছেকেণ্ডেৰী বা ডিগ্ৰীৰ কথা ক'ব গ'লে আৰ্টছৰ হয়তো বেছিভাগতকৈ ছায়েন্সতকৈ আৰ্টছৰ পাৰ্চেণ্টেজবিলাক অলপ বেছি হয় গতিকে এই ক্ষেত্ৰতো হয়তো দুই এজনে পিছ পৰি যাব পাৰে কাৰণ হাই ছেকেণ্ডেৰীৰ ক্ষেত্ৰত বা ডিগ্ৰীৰ ক্ষেত্ৰত ছায়েন্সসকলতকৈ আৰ্টছসকলৰ পাৰ্চেণ্টেজটো অলপ বেছি বুলি বহুতে কমেণ্ট কৰিছিলে গতিকে নোহোৱা নহয় হয় এই ক্ষেত্ৰত হয়তো তেওঁলোকে দেখা গৈছে যে হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ বহুত বেছি আছে বা কিছুমানৰ বহুত কম আছে কিছুমানৰ 60 ঘৰত আছে কিছুমানৰ 90 ঘৰটো 80 ঘৰটো আছে গতিকে হয় আৰ্টছৰ ক্ষেত্ৰত কিন্তু অলপ পাৰ্চেণ্টেজটো অলপ তেওঁলোকৰ বেছি হয় হয় ঠিকে আছে বাৰু টেট নিযুক্তি বহুতে সুধিছিলে কিবা বহুত কথা সুধিছিলে বহুতে আছামক প্ৰিফাৰেঞ্চ দিব লাগে বুলি কৈছে মই ক'লোৱেই যে অসমৰ জবক অসমীয়া ল'ৰা ছোৱালীসকলক প্ৰিফাৰেঞ্চ দিব লাগে হয় গতিকে ইমানেই ক'লোঁ আপোনালোকে যিসকলৰ নাম আহিছে তেওঁলোকৰ কাৰণে কংগ্ৰেচুলেশ্যন আপোনালোকক শুভকামনা জনাইছোঁ আৰু যিসকলৰ নাম অহা নাই তেওঁলোকে মন দান নকৰিব যদি আপোনালোকৰ যোগ্যতা আছে নিশ্চয় চাওক আপোনালোকে ইমান লাখ মানুহৰ মাজত টেট পাছ কৰিছে CTET পাছ কৰিছে DLEDো আছে আপোনালোকৰ নিশ্চয় আপোনালোকে জব এদিন নহয় এদিন হ'লে নিশ্চয় পাব বুজি পাইছে আৰু যিসকলে বৰ্তমান কিন্তু আপোনালোকে এইটো কাম নকৰিব যে আপোনালোকে যদি এনেই আছে বা এজন নিবনুৱা আপুনি যদি আছে তেন্তে আপোনালোকে কিবা বেলেগ এটা কামত মনোনিৱেশ কৰক বা বেলেগ কিবা এটা কামত আপোনালোকে যোগদান কৰক যেতিয়ালৈকে সেই টেটৰ জবটো নোলায় বা সেই টেটৰ এডভাৰটাইজমেণ্টটো নেক্সট নাহে বুজি পাইছে কাৰণ সময় কেতিয়াও কাৰো কাৰণে ৰৈ নাথাকে সেইটোৱে কথা গতিকে নেক্সট UP লিষ্ট কেতিয়া ওলাব গতিকে এইবিলাক কথা আমি ইমান ভালকৈ ক'ব নোৱাৰিম UP লিষ্ট কিন্তু সেইটোৱে যে এপ্ৰিলৰ ভিতৰত আপোনালোকে UP লিষ্ট পাই শেষ হ'ব হয় এপ্ৰিলৰ 30 তাৰিখৰ ভিতৰত আপোনালোকে গোটেই লিষ্ট হয়তো পাই শেষ হ'ব গতিকে ইমানেই ক'লোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ জয়